हेलो अस्सलामु आलैकुम नमस्कार बंधु बान्धवी সকলো কেনে আছে নিশ্চয় ভালে আছে সাগে আৰু মই আজি পাকঘৰৰ পৰা মোৰ ভিডিওটো আৰম্ভ কৰিলো আৰু আপোনালোকে দেখিছেই মোৰ পাকঘৰত কি মানে মাছ আৰু ইফালে মই এটা কণী টোষ্ট কৰিছো ৰাচিকৰ কাৰণে মই ৰুটি বনোৱাই নাই আৰু সেইটো কাৰণে ভাবিলো তাক আগতে চাহ একাপে আৰু কণী টোষ্টে দিলো আৰু আজি দুপৰীয়াৰ খাজতনো কি বনাম তাকে আপোনালোকৰ লগত মই শেয়াৰ কৰিছো এ ঔটেঙাটো দুফাল কৰি ললো দেই এফাল মই ৰাখিছো আৰু এফাল আসমিনাক দিছো গুটেফাল নালাগে নহয় মোক ওইছে আসমিনাই লৈ যা আসমিনা মুখত কি ৰাখো নালাগে আসমিনাৰ লাজ লাগিছে মুখ লুকুৱাইছে তোমালৈ দিবলৈ নহয় আৰু দেই এটাহে যে এটাহে যে নিকাৰণে আৰু আকৌ যেতিয়া আনিব তেতিয়া দিম হে তুমি দুখ সুখ নকৰিবা আৰু বহুত দুখ লাগিছে মোক আৰু এইখিনি মই ভালদৰে ধুই ধাই লৈ অকমান পানী দি লৈ আৰু তাতে অকনমান নিমখ দি লৈছো নিমখ দি লৈ এইখিনি এটা হুইসেল মাৰি দি দিম সহজ হ'ব কাৰণে মানে মই কুকাৰতে দি দিলো আৰু এইকেইদিন খুবেই গৰম মাৰিছে নহয়নে গৰমে একদম দহি দিছে আপোনালোকৰ ফালে বাৰু কেনেকুৱা মোৰটো একদম ইফালে উৎপাত গৰম লাগিছে আৰু সেই ভাবিয়ে মই আজি এটা মানে গৰমত মানে কেনেকুৱা ধৰণৰ মানে খাদ্য খাইছো দুপৰীয়া সময়ত আৰু হেতুকে আপোনালোকৰ লগত মই শেয়াৰ কৰিছো আৰু ইফালে মই দাইল মগু দাইলখিনি উলিয়াই লৈছো কালিয়ে আনা হৈ আছিল মই টেমাত ভৰোৱা নাই কাৰণ মই ভাজি সাজি লৈ তেতিয়াহে মই মানে ভৰাম কাৰণ তাৰ কেঁচা গোন্ধটো মই মাৰি লওঁ আৰু মই মগু দাইল আৰু মানে মসুৰ দাইল দুইটা মিক্স কৰি মগু দাইলখিনি খুব বেছি নাভাজো এইটো পৰ্যায়তে মানে ৰাখি থৈ দিওঁ আৰু এতিয়া এইখিনি মই এনেদৰে অকমান সময় থৈ দিম ঠাণ্ডা হোৱাৰ পিছতহে মই মানে টেমাত ভৰাম আৰু এতিয়া ঠাণ্ডা হ'ব কাৰণে থৈ দিম বাকি মই কামখিনি আৰম্ভ কৰো আৰু ইফালে মাজতে চাহ একাপ খাব লাগিব নহয় এয়া চাহ বনাই আছে দেই আমাৰ ৰিচাই চাহ দিছে মুখখন দেখুৱাই দিয়ে এবাৰ আমাৰ কথাৰ মাজে মাজে পিয়াজ আৰু নহৰুখিনিও হৈ গ'ল কুটাবাছা নাযাবা চাহ খাই যাবা দিয়া হ'ব দিয়া যদি খাই যাম আৰু এয়া চাহ ৰেডি হৈ গ'ল আৰু ইফালে নাস্তাৰ কাৰণে ৰাচিকে নিজেই ফ্ৰাই ৰাইচ বনাই আছে এইখিনি তেল পিয়াজত আগতে ফ্ৰাই কৰি ল'লে আৰু ইফালে আলহীক দিয়া গৈ আছে মজা হৈছে নে চাহখিনি মজা দে বিস্কুট দে আকৌ এ ৰিচাই বনাইছে ৰিচাই বনাইছে বেয়া লাগিছে মিঠাটো কম কথা ক'ব আহিছে ৰিচাই বেয়াকে বনাব কিহেদি খাইছে টক্কা ৰাচিকে যেন ফ্ৰাই ৰাইচ বনাই আছে কৈছে এয়া চাইনিজ পোলাও আৰু আমাৰ এয়া তাইৰ ভাষাৰে কৈছো চাইনিজ পোলাও ৰেডি হৈ গ'ল কোনি দিয়াই নাই দিলি কোনি এতিয়া চাহটা খোৱা হৈ গ'ল এতিয়া তামোল পান চাহ খোৱাৰ পিছত তামোলখনটো লাগিবই আৰু তামোলৰ জুতি লৈ আছো এতিয়া এইফালে মছলাখিনি ৰেডি কৰি লৈছো আৰু এইখিনি মই বটিম এতিয়া পাতাতে বটিম কেঁচা জলকীয়া কেটামান পকা আৰু তাৰপিছত নহৰু কেইফুটমান এনেদৰে ধুনীয়াকৈ মানে বটি ল'ম আৰু বটি ল'লে সোৱাদটো ভাল লাগে তাৰপিছত অকণমান মানে পিঁয়াজো লৈ লৈছোঁ এফালিমান পিঁয়াজ বেছি পিঁয়াজৰ দৰকাৰ নহয় আৰু ইফালে যিখিনি মই কৰি থৈছিলোঁ এইখিনি ঠাণ্ডা হৈ গ'লগৈ সেইটো কাৰণে অকণমান মই পিটিকি দিছোঁ আৰু পিটিকি লৈ তাৰ মানে টেঙাৰ ৰসটো উলিয়াই দিছোঁ উলিয়াই লৈ গোটেইখিনি নেপেলাওঁ বাৰু তাৰ কিছুমান মানে অলপমান ৰাখিম আৰু অলপমান মানে যিখিনি ডাঠ অকণমান টান যিখিনি সেইখিনি মানে চেপি পেলাই ৰসটো উলিয়াই মানে থৈ দিম আৰু তৰকাৰীত মানে গোটেইখিনি দি দিলে জাবৰ নিচিনা লাগে যে সেইটো কাৰণে গোটেইখিনিও নেপেলাওঁ আৰু দুটুকুৰা থাকিলেও ধৰক মানে চুহি খায়ো ভাল লাগে
সেইটো কাৰণে কেইটুকুৰামান ৰাখিম, কোমল কোমল যিকেইটুকুৰা সেইটুকুৰা ৰাখিম, আৰু অকণমান যিকেইটুকুৰা ডাঠ হয় সেইকেইটুকুৰা এনেকৈ মই আখিনি উলিয়াই দিছোঁ। আৰু এইখিনিয়ে মোৰ হৈ যাব। আৰু ইফালে ফ্ৰাই পেনখন মই পাতি দিলোঁ। ইয়াত মই দিছোঁ আপোনাৰ সৰিয়হৰ তেল, ইমানো দিব নালাগে, আৰু এইখিনিকে দিছোঁ। টেঙা তৰকাৰীত ইমান তেল নিদিলেও হয়। তাৰপিছত অকণমান দি দিলোঁ গোটা জিৰা। তাৰপিছত বটি ৰখা পিঁয়াজ, বটি ৰখা জলকীয়া আৰু নহৰু, আৰু পিঁয়াজ মই দি দিলোঁ। আৰু কেৰাহীখন বেছি গৰম হৈ গ'লগৈ, সেইটো কাৰণে মই দেখিছেনে জুইৰ পৰা মই আঁতৰাই লৈ আহিছোঁ, ইয়াত দিছোঁ, নহ'লে পুৰা যাবগৈ যে। এতিয়া আকৌ পাতি দিলোঁ। আৰু এতিয়া গোন্ধটো মৰালৈকে মই ধুনীয়াকৈ এইখিনি মানে ভাজিম। আৰু এতিয়া অকণমান নিমখ দি দিছোঁ আন্দাজমতে, পিছত দৰকাৰ হ'লে চাই ল'ম, আৰু চাই লৈ তেতিয়া আকৌ দিম। তাৰপিছত দিলোঁ হালধি, দিলোঁ মানে জিৰা গুড়াও আছে আৰু ধনিয়াও আছে, দুইটা মিক্স আছে, আৰু ঘৰতে নিজে বনোৱা। আৰু অকণমান মানে জলকীয়া গুড়িও দি দিলোঁ, কালাৰটো নহ'লে বেয়া হ'ব যে। এতিয়া মছলাখিনি সিজিবৰ কাৰণে অকণমান মই পানী এড কৰি দিলোঁ। এইখিনি মছলাখিনি সিজালৈকে মই অকণমান সময় মানে ৰখিব লাগিব। আৰু জুইৰ মানে ফ্লেমটো একদম কমাই দিব লাগিব, যাতে কম জুইতে মছলাখিনি সিজে, তেতিয়া মানে ভাল হয়। আৰু নহ'লে বেছি জুই দি যদি মছলাখিনি ভাজা যায় তেতিয়াহ'লে মানে সোনকালে হৈ যায়, ৰঙা হৈ যায়, কিন্তু তাৰ মানে টেষ্টটো ইমান নাহে। আৰু ইফালে মই লৈ লৈছোঁ পিঠাগুড়ি, ঘৰৰে হয়, এইখিনি অকণমান এই বাতিটোতে মই লৈ ল'ম এতিয়া। আৰু অকণমান সময় মই পানীৰে তিয়াই থৈ দিম। এইখিনি মই এতিয়া পানীত তিয়াই থৈ দিছোঁ। আৰু মই এইখিনি কি কৰিম আপোনালোকে চাব। আৰু এনেকৈ আপোনালোকে থয়নে বাৰু? এনেকৈ থৈ দিলে কি হয়, মানে বস্তুটো ফুলি উঠে, হয়নে? দেখিছেনে? ফুলি উঠিছে। অকণমান দি দিওঁ। পিঠাগুড়িখিনি কেঁচা নহয়, তাৰমানে ভাজি থোৱা যে। আৰু মোৰ এইখিনিও হ'ব ধৰিছে, তেলখিনি ওপৰত উঠিব ধৰিছে। তেলখিনি ওপৰত উঠিব ধৰিলে জানিব যে মছলাখিনি মানে হৈছেগৈ, আৰু মছলাখিনি ভজা হৈছে। আৰু অকণমান মই সুমিয়াওঁ বাৰু, আৰু অকণমান সময় ভাজি দিওঁ। পানীটো নোহোৱা হৈ গ'লে মানে লাগি লাগি যোৱাৰ নিচিনা হ'লে ভাল, আৰু মছলাটো মানে বেছি ভালকৈ সিজে। তাৰমানে মই কাৱৈ মাছে পিঠাগুড়ি আৰু ঔটেঙাই বনাব লৈছোঁ। আৰু আপোনালোকে বাৰু খাইছেনে বাৰু এনেকুৱা ধৰণৰ? যদি খাইছে কমেণ্ট কৰি জনাবচোন। অকল মানে ঔটেঙা দি আৰু মানে মাছেৰেও খাব পৰা যায়, কিন্তু মানে পিঠাগুড়িও তাতে লগতে এড কৰি দিছোঁ। খাই অলপমান টেষ্টি হয়, খাই চাবচোন আপোনালোকে যদি খোৱা নাই। এতিয়া মই এই টেঙা পানীখিনি ঔটেঙাই আৰু তাৰ সিজাই ৰখা যিখিনি, এইখিনি মই ইয়াত মানে দি দিলোঁ। এতিয়া অকণমান সময় ইয়াত মানে মছলাখিনিৰ লগত মিলি যাবলৈ দিম, আৰু অকণমান সময় সিজাম। আৰু বেছি সময় নহয়, আৰু 2 মিনিটমান মানে অকণমান লাৰিলেই হ'ল, আৰু উতলটো আহিব দিম। তাৰ লগে লগে মই এইবোৰ কাঁহী বাতি ধুই, আৰু এইফালে মই পাতাখনো ধুই দিছোঁ। আৰু লগৰ কাম যদি লগতে মানে কৰা নাযায়, তেতিয়াহ'লে মানে বহুত মানে জাম হৈ যায়গৈ, তেতিয়া কৰিবলৈ এলাহ লাগে। সিফালে মই ৰান্ধিও আছোঁ, আৰু ইফালে মই ধোৱা পখলাবিলাকো মানে লগে লগে কৰি গৈ আছোঁ। তেতিয়া কামটো উজু হৈ যায়গৈ। আৰু এইফালে কাঁহী বাতি ধুই পখালি আকৌ এইফালে ওলাইছেই, এইখিনিও ধুব লাগিব। আৰু দেখিছে নহয়, উতল আহিছে। এতিয়া এইখিনি মই মানে পানীখিনি দি এতিয়া পাহৰি গ'লোগৈ, মানে মাছহে দিম নে আগত, নে পিঠাগুড়ি ভিজাই থোৱাখিনি এইখিনিহে দিম। আৰু সেইটো কাৰণে মাজতে অকণমান সময় আস্মিনাক মানে ফোন কৰি সুধি ল'লোঁ, মই আগত মানে পিঠাগুড়িটো দিম নে মাছটো দিম। তেতিয়া তাই ক'লে নাই, পিঠাগুড়িটো পিছত দিব দিছে, মাছখিনি মানে আগত দিব দিছে। আৰু সেইবুলি মই মানে বনোৱা নাই, মানে কেইদিনমান মানে সদায় বনোৱা নাযায় যেন, পাহৰা যায়।
মানে হঠাতে বনালে মানে পাহৰা যায় নহয়নে বাৰু আপোনালোকৰ হয় নেকি বাৰু তেনেকুৱা এদিন বনালেই যেন মনত ৰৈ যায় সাৰা জীৱন মোৰ হ'লে মনত নৰয় মোৰ মাজে মাজে পাহৰি যাওঁগৈ আৰু এতিয়া মই ইয়াত মানে আৰু অকণমান পানী দিম পানী মানে মাছখিনি দি লওঁ আৰু মাছখিনি দিলে মই ইয়াত পানী দিম এতিয়া এনেকৈ মাছখিনি দি ল'লোঁ দি লৈ এতিয়া মই জোল দি দিম আৰু ভাবিলোঁ গৰম পানীকে দিওঁ সেইটো কাৰণে মানে পানী অলপমান গৰম কৰি লৈছোঁ আৰু এতিয়া মই অকণমান মানে পনীয়া কৰি দিম আৰু তেতিয়াহে মই পিঠাগুড়িখিনি দিব পাৰিম এটা জোখতে মানে পানীখিনি দি দিছোঁ এতিয়া এইখিনি উতল অহালৈ অকণমান সময় ৱেইট কৰিম টেঙা হৈছে সেইটো কাৰণে নিমখটো এবাৰ চাই লওঁ আৰু যদি দৰকাৰ হয় তেতিয়াহ'লে দিম আৰু নিমখৰ পৰিমাণটো কমিছে সেইটো কাৰণে অকণমান নিমখ ইয়াত মানে দি দিছোঁ এতিয়া জুইৰ ফ্লেমটো মই বঢ়াই দিম কণীৰ কুহুম মই এনেদৰে ভাঙি লৈছোঁ এনেকৈ টুকুৰা কৰি এতিয়া মই এই গছৰ গুৰিতে দি দিওঁ খাৰ হ'ব আৰু লগতে এইখিনিও মই চাফা কৰি গৈছোঁ কাৰণ নিজেই অকলে যেতিয়া সেইটো কাৰণে নিজেই কৰিব লাগিব যেতিয়া সেইটো কাৰণে নিজেই মানে এফালে ভাত তৰকাৰী বনায়ো আছোঁ আৰু এইফালে এইবোৰ মানে চাফা কৰিও গৈ আছোঁ আৰু এয়া দেখিলেনে উতল আহিছে তাৰমানে মাছৰ মানে ৰসটো এয়া মানে জোলখিনিত মানে সোমাব লাগিব আৰু এইখিনি আকৌ এবাৰ মই লাৰি লৈছোঁ এনেদৰে এতিয়া জুইৰ ফ্লেমটো মই কমাই দিম আৰু লাহে লাহে মই এই পিঠাগুড়িৰ গুলখিনি ইয়াত দি দিছোঁ তাৰপিছত এতিয়া মই লাহে লাহে মই তাক লাৰি থাকিম এইখিনি আকৌ উতল আহিব লাগিব এইবোৰ এনেদৰে মই এইফালে ৰান্ধি আছোঁ আৰু এইফালে এয়া চফা কৰি থৈ গৈ আছোঁ তেতিয়া মানে কামটোৰ মানে আই পোৱা যায় আৰু এইফালে এয়া দেখিছেনে ঘন হৈ আহিলেই পিঠাগুড়িখিনি দি দিয়াৰ লগে লগে এতিয়া তাক ভালদৰে মই উতলাব লাগিব আৰু এনেদৰে মাজে মাজে লাৰি থাকিব লাগিব নহ'লে গোটা মাৰি ধৰিব নহ'লে তলত লাগি যাবগৈ নহয় পিঠাগুড়িখিনি সেইটো কাৰণে পাতলকৈ মানে লাহে লাহে মানে এনেদৰে লাৰিব লাগিব ভিডিঅ'টো কেনেকৈ লাগিছে বাৰু জনাবচোন যদি ভাল লাগিছে প্লিজ লাইক শ্বেয়াৰ কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰিব আৰু যিসকল নতুনকৈ আহিছে তেখেতসকলক কৈছোঁ যদি ভাল লাগিছে তেতিয়াহ'লে চাই পেলাই আঁতৰ হৈ নাযাব আৰু যদি ভাল লাগিছে প্লিজ ছাবস্ক্ৰাইব কৰিব দেই আৰু কমেণ্ট এটা কৰি জনাই দিব আপোনালোকে ক'ৰ পৰা মানে চাই আছে আৰু আপোনালোকে এনেদৰে এবাৰ ট্ৰাই কৰি চাব সঁচাকৈ বহুত জুতি লাগে বহুত ভাল লাগে আৰু এনেকুৱা গৰম বহুত গৰম নহয়নে বাৰু এতিয়া এয়া চাওক কিমান ৰ'দ কিমান গৰম কিমান ৰ'দ দিছে আৰু এনেকুৱা ৰ'দত যদি এনেকুৱা টেঙা এখন খাব পৰা যায় তেতিয়াহ'লে ভাল লাগে আৰু এয়া নহয়নে বাৰু গৰমত যদি টেঙা এখন খাওঁ গাটো ভাল লাগেনে নালাগে আপোনালোকে খায়নে বাৰু আৰু এয়া মোৰ এইখিনি খুব ধুনীয়া হৈ আহিছে এটা খুব ধুনীয়া মানে চেণ্টটো ওলাইছে আৰু এতিয়া লাষ্টত মই আৰু কিবা এটা বস্তু দিম আপোনালোকে চাব অকণমান মই জিৰা গুড়ি অকণমান দি দিম বাৰু এয়া জিৰা গুড়ি অকণমান দিলোঁ আৰু মই মাক মানে মান ধনিয়া দুডালমান ছিগি আনিবলৈ দিছিলোঁ আৰু ছিগি আনিব যাওঁতে মায়ে দেখে যেন একদম মানে ঘাঁহে ভৰি আছে আৰু মায়ে ঘাঁহখিনি এও মানে বাচি আছে যিখিনি বন হৈছে আৰু বনখিনি মায়ে বাচি আছে আৰু মোক কেইডালমান এয়া আৰু এইকেইডাল মানে মান ধনিয়া হয় মায়ে ছিগি দিছে আৰু এইখিনি মান ধনিয়াও ইয়াত দি দিম তেতিয়া মানে ভাল লাগিব চেণ্টটো বহুত ধুনীয়া আহিব এতিয়া জুইৰ ফ্লেমটো অকণমান বঢ়াই দিলে ইয়াক ভালদৰে এটা উতল আহালৈ মই বাট চাম তাৰপিছত মই মান ধনিয়াখিনি মই ইয়াত দি দিম আৰু এনেদৰে পিঠাগুড়ি আৰু টেঙা দিলে মানে কালাৰটো নাহে অকণমান হালধীয়া টাইপৰে হৈ থাকে আপোনালোকে ভাবিব পাৰে কালাৰ উঠাই নাই দেখোন কিন্তু কালাৰটো মানে এনেকুৱাই হয়
আৰু এতিয়া মই এই মান ধনিয়াখিনিও ইয়াত দি দিছোঁ। অকণমান আগত দিলে মানে 1 মিনিটমান আগত দিলে কি হয় মান ধনিয়াখিনি অকণমান মানে সিজিব আৰু সেইটো কাৰণে অকণমান আগত দি দিছোঁ আৰু 1 মিনিটমান এতিয়া সিজাম আৰু হৈ গ'ল। ইফালে গেছটো মুচি দিলোঁ আৰু গেছটো মুচি নথলে বৰ বেয়া লাগে কাৰণ ৰান্ধিব আহিলে যদি গেছটো লেতেৰা হৈ থাকে তেতিয়াহ'লে কেনেকুৱা লাগে নহয়নে? মই কিন্তু লগতে হৈ যোৱাৰ লগে লগে আমি মানে ৰান্ধনিখিনিয়ে মানে এনেদৰে মানে চাফাই কৰি দিওঁ আৰু চৌকাটো যদি চিকচিকীয়া হৈ থাকে চাফা হৈ থাকে গোটেই পাকঘৰটোৱে যেন উজ্জ্বল হৈ থাকে তেনেকুৱা লাগে। ইফালে দাইলখিনি মই যিখিনি ভাজি থৈছিলোঁ এইখিনি ঠাণ্ডা হৈ গ'লগৈ আৰু এইখিনি মই এতিয়া টেমা এটাত ভৰাই থওঁ। তেতিয়া মানে কি হয় আৰু আকৌ মানে ভাজি থাকিব নালাগে আৰু মগু দাইলৰ অকণমান গোন্ধটো কেঁচা গোন্ধটো মাৰি থৈ দিলে কেঁচা গোন্ধটোও নাথাকিলে তাৰপিছত মানে বেয়া হোৱাৰো সম্ভাৱনাও কম থাকে। আপোনালোকেও যদি কৰে ভালৰ কথা, যদি কৰা নাই তেতিয়াহ'লে কৰি থ'বচোন তেনেদৰে সৰহ দিনলৈ থাকিব লগা হ'লে মানে সোনকালে মানে বেয়াও হয় আৰু বেছি দিন যদি থাকি যায় আৰু ফ্ৰিজত থ'লে বাৰু বেলেগ কথা আৰু কিন্তু মগু দাইলটো সদায় ভাজিয়ে মানে খালে ভাল লাগে আৰু কেঁচাই খাবলৈ কিবা মানে অলপমান মই বেয়া পাওঁ আৰু Madhav was worried because আখৰ ভালকে লিখিবা, স্পেলিং ভালকে লিখিবা। Madhav was worried worried because his son full stop must find it. ওপৰত উদ্ধকমা। তাৰপিছত আহিছিলোঁ এয়া মৰিগাঁৱলৈ আহোঁতে ভাবিলোঁ ইমান ওচৰৰ পৰাই যামনে, আমাৰ নতুনকৈ এখন প্ৰাইমাৰ্ট এখন খুলিছে আৰু অপেনিং হৈ গ'ল আজি কেইদিনমান হৈছে কিন্তু যোৱা নাই আৰু মই বোলো মানে সোমাওঁ আৰু সেই বুলিয়ে সোমালোঁ আৰু আপোনালোককো মানে দেখুওৱা আহক আপোনালোকৰ মোৰ লগতে প্ৰাইমাৰ্টলৈ। তাতে পূজাও আহি আছে আৰু কালেকশ্যনবোৰো ভালেই আহিছে, কাপোৰৰ কোৱালিটিবোৰ ভাল আৰু ময়ো অকণমান ট্ৰাই কৰিলোঁ। আপোনালোকো আহিছে চাগে নিশ্চয়, কোনে কোনে ট্ৰাই কৰিলে বাৰু, ল'লেনে বাৰু জনাবচোন কোনে কি ল'লে। আৰু ট্ৰাই ৰুমত সোমাই লৈ ময়ো এবাৰ ট্ৰাই কৰি চালোঁ, ভাল লাগিছে, মোৰ ভাল লাগিছে আৰু আপোনালোকৰ কেনেকুৱা নাজানো। শেষত আপোনালোকক আকৌ মই সকলোকে ধন্যবাদ জনাইছোঁ যিসকলে চাই আছে আৰু যিসকল নতুনকৈ আহিছে মোৰ মানে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰে যেন। ধন্যবাদ।